ये टोपी जो आप लोग पहन के बैठे हुए हैं, इस टोपी की एक बहुत बड़ी ताकत है, बहुत बड़ी ताकत है। हमने और कांग्रेस बीजेपी एजीपी বিপিএফ একেই মুদ্ৰাৰে ইপিটি সিপিটি তেওঁলোকৰ কথা মই নকওঁ, কিন্তু এই দুই দলে যি মিটিৰেলি আৰম্ভ কৰিছে আপোনালোকে জানে 2005 চনত এআইইউডিএফ দল কেনেধৰণে গঠন হৈছিলে অসমত। IMDT এক্টৰ গইনা লৈ পেলাই এটা অবৈধ আইনৰ গইনা লৈ পেলাই এটা দলৰ জন্ম দিয়ে বদৰুদ্দিন আজমল ডাঙৰীয়াই। সেই দলে এতিয়া 2005 চনত যেতিয়া কৈছিলে হু ইজ বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী তেতিয়া তৰুণ গগৈ ডাঙৰীয়াই, কিন্তু সেই আজমলে এতিয়া আকৌ মিতিৰালি কৰিবলৈ আৰম্ভ কৰিছে কংগ্ৰেছৰ লগত। গতিকে অসমৰ ৰাইজে এইবাৰ কোনো ধৰণৰ সেই মিলা প্ৰীতিত তেওঁলোকে বিশ্বাসী নহয়। অসমৰ ৰাইজে এইবাৰ বিচাৰিছে যে নিশা আৰু উন্নয়নৰ ৰাজনীতি। অসমত এইবাৰ অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত তেওঁৰ আদৰ্শৰ প্ৰতি অনুগত্য স্বীকাৰ কৰি অসমৰ ৰাইজে আম আদমি পাৰ্টিৰ চৰকাৰ অসমতো গঠন কৰিব বুলি আমি প্ৰতিজ্ঞাবদ্ধ। অসমৰ ৰাইজে এইবাৰ দেখিছে বিজেপিয়ে কেনেধৰণৰ মন্তব্য ৰাখে আপোনালোকে দেখি আছে। বিজেপিৰ এজন প্ৰভাৱশালী মন্ত্ৰী 2 নম্বৰৰ মন্ত্ৰী তেওঁ সদায় কয় মামা চাচাৰ ভোট আমাৰ নালাগে, আমি লোকেল মুৰ্গী নাখাওঁ। অসমত 40% ওপৰত মামা চাচাই আছে। সেই মামা চাচাক অৱজ্ঞা কৰি কেতিয়াও কোনো ধৰণৰ চৰকাৰ অসমত হ'ব নোৱাৰে। অসমৰ মূল খুঁটিৰ মানুহ সেই মামা চাচাই হয়। লোকেল মুৰ্গী যদি তোমালোকে নোখোৱা, তোমালোকে নিশ্চয় আগতে ব্ৰিটিছৰ গোলামী কৰি অভ্যাস আছে, তোমালোকে সেই ব্ৰিটিছৰ গোলামী এতিয়ালৈকে তোমালোকৰ ভিতৰতে আছে। ব্ৰইলাৰ মাংস তোমালোকৰ খাই অভ্যাস, আৰু অসমৰ ৰাইজৰ লোকেল মুৰ্গীৰে প্ৰয়োজন, আৰু লোকেল মানুহে এইবাৰ চৰকাৰ বনাব, উন্নয়নৰ চৰকাৰ, আম আদমি পাৰ্টিৰ চৰকাৰ। ইয়াত পানীৰ প্ৰয়োজন, বিশুদ্ধ খোৱা পানীৰ কাৰণে অসমৰ ৰাইজ এইবাৰৰ নিৰ্বাচনত আম আদমি পাৰ্টিক ভোট দিব। ভাল শিক্ষাৰ কাৰণে এইবাৰ অসমৰ ৰাইজে আম আদমি পাৰ্টিক ভোট দিব। ভাল ৰাস্তা ঘাটৰ কাৰণে এইবাৰ অসমৰ ৰাইজে আম আদমিক ভোট দিব। অসমৰ ৰাইজে ঠিক কৰিছে নামনিৰ পৰা উজনি, মধ্যৰ পৰা আপোনাৰ উত্তৰ পাৰলৈকে অসমৰ ৰাইজে এটাই কথা মুখে মুখে অসমৰ ৰাইজৰ যে অসমত এইবাৰ পৰিৱৰ্তন নহয়, পৰিত্ৰাণহে আমি বিচাৰি আছোঁ UDF, কংগ্ৰেছ, বিজেপি, এজিপিৰ পৰা। গতিকে মই আপোনালোকৰ দ্বাৰাই অসমৰ সমূহ ৰাইজক আহ্বান জনাম, আহক আমি সকলোৱে মিলি পেলাই অসমত অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ যি আদৰ্শ, যি নীতি, যি নিশা ভাৱমূৰ্তিৰ দ্বাৰাই উন্নয়ন দিল্লীত সাধন কৰিব পাৰিছে, অসমতো তদ্ৰূপ আমি উন্নয়নৰ কাৰণে এইবাৰ দিল্লীৰ মডেল অসমতো আমি লাগু কৰিবলৈ অসমৰ ৰাইজক লৈ পেলাই আমি আগুৱাই যাম বুলি আমাৰ দলৰ ফালৰ পৰা মই সংখ্যালঘু কোষৰ অধ্যক্ষ হিচাপে আকৌ এবাৰ প্ৰতিশ্ৰুতি দিব বিচাৰি আছোঁ। আপোনালোকে জানে অসমত বৰ্তমানৰ কি পৰিস্থিতি, উন্নয়নমূলক কোনো কাম এই বিজেপি চৰকাৰে নকৰে। প্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ নামত সেই এয়াৰপৰ্ট তেওঁলোকে বিক্ৰী কৰিলে আদানী গ্ৰুপত, আদানীক দি দিলে, ৰেলৱে ষ্টেচন দি দিলে আদানী গ্ৰুপক। আৰু আমাৰ অসমীয়া ৰাইজে যি কৃষিভূমি কৰি পেলাই আমাৰ কৃষিৰ দ্বাৰাই আমাৰ অসমখন চলি আছিলে, সেই কৃষিভূমিকো তেওঁলোকে বেপাৰী কায়দাৰে বেপাৰীসকলক গতাই দিবলৈ তেওঁলোকে প্ৰস্তুতি চলাই আছে। আৰু বিভিন্ন ধৰণে আপোনালোকে জানে তেওঁলোকে কাম অব্যাহত ৰাখিছে। ৰাইজৰ হিতে কেতিয়াও এই চৰকাৰে কাম নকৰে, অসমীয়া ৰাইজৰ বিৰুদ্ধে গৈ পেলাই তেওঁলোকে কাম কৰি আছে। তেওঁলোকে তেতিয়া কৈছিলে 2016 চনত আপোনালোকে জানে যে 16 মে'ৰ পিছত বোলে ইয়াৰ পৰা টাই টোপোলা বান্ধি বাংলাদেশী অসমৰ পৰা খেদিব, কিন্তু সেয়াটো নকৰিলে। তেওঁলোকে ওলোটাই অসমত CAA আনি পেলাই 2014 পৰ্যন্ত বাংলাদেশ, আফগানিস্তান বিভিন্ন দেশৰ পৰা হিন্দু বাঙালীক আনি পেলাই অসমত অসমীয়া ৰাইজৰ ওপৰত তেওঁলোকে ৰাজনীতি কৰিবলৈ বিচাৰি আছে। অসমীয়া ভাষাৰ ওপৰত তেওঁলোকে মাধমাৰ কৰি অসমীয়া ভাষাক কেনেকৈ বিলুপ্ত কৰিব পাৰি তাৰ প্ৰচেষ্টা এই চৰকাৰে অব্যাহত ৰাখিছে। গতিকে আমি যেতিয়ালৈকে এই চৰকাৰে ইয়াত এই প্ৰচেষ্টা অব্যাহত ৰাখিব, আমাৰ আম আদমি পাৰ্টিৰ পৰা এই চৰকাৰক প্ৰত্যাহ্বান জনোৱা হ'ব। অসমত কেতিয়াও অসমীয়া ভাষাক বিলুপ্ত কৰিবলৈ আমি নিদিওঁ। অসমীয়া ভাষাই অসমত চলিব। ইয়াত কোনো ধৰণৰ বাংলাদেশীয়ে আহি পেলাই অসমৰ ভাষাক প্ৰত্যাহ্বান জনাবলৈ এই বিজেপি চৰকাৰক, নাথুৰাম গডছেৰ আদৰ্শক ফল' কৰা এই বিজেপি চৰকাৰক আমি কেতিয়াও মানি নলওঁ। আমি মহাত্মা গান্ধীৰ আদৰ্শক ফল' কৰোঁ, আমি নেতাজী সুভাষ চন্দ্ৰ বসুক ফল' কৰোঁ। গতিকে এই যি নাথুৰাম গডছেৰ আদৰ্শক ফল' কৰি পেলাই যি চৰকাৰ চলাই আছে, হিন্দু কি মুছলমানৰ নামত ভাগ বিবাদ কৰি তেওঁলোকে যি অসমক
বিভাজিত কৰি পেলাই যি আদৰ্শ তেওঁলোকৰ ইয়াত আমাৰ ওপৰত জাপি দিব বিচাৰি আছে, সেয়া আমি কেতিয়াও অসমৰ ৰাইজে মানি নলওঁ। অসমীয়া ৰাইজে চিধা চিধি এটাই কথা, উন্নয়নৰ ৰাজনীতি এইবাৰ হ'ব আৰু অসমত আপোনালোকে দেখিব অনাগত দিনত 2021 যি সাধাৰণ নিৰ্বাচন অসমত হ'ব, ইয়াত একমাত্ৰ আম আদমি পাৰ্টীয়ে অনাগত দিনতো আপোনালোকে দেখিব চৰকাৰ বনাবলৈ আমি প্ৰস্তুত। আমি 126টা বিধানসভা সমষ্টিতে আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ লগত আমি মত বিনিময় কৰি আহিছোঁ আৰু আমি দেখা পাইছোঁ অসমত এইবাৰ পৰিৱৰ্তন নহয়, পৰিত্ৰাণহে বিচাৰিছে অসমৰ ৰাইজে।